হয়, অখিল গগৈ শ্ৰদ্ধেয়া পূজনীয়া মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানীৰ বিয়োগৰ খবৰটো আমি সেইদিনাই জানিছিলোঁ যিদিনা আমাৰ মাজৰ পৰা নোহোৱা হৈছে, কিন্তু অত্যন্ত ব্যস্ততাৰ বাবে আহিব পৰা নাই। আজি আমাৰ সতীৰ্থ মহন্ত ডাঙৰীয়া আৰু কেইবাগৰাকীও সতীৰ্থৰ সৈতে আহি শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনাইছোঁ। মই অৱশ্যে তেখেতৰ এগৰাকী জ্যেষ্ঠ ভাতৃ ঢুকাওঁতেও তেতিয়াও আহিছোঁ, ইয়ালৈ আহিছোঁ লুকুৰাখন গাঁৱলৈ। মাতৃগৰাকীৰ লগত, আইগৰাকীৰ লগত সেইদিনাও বহুত কথা বতৰা পাতিছিলোঁ। নিজৰ সন্তানক হেৰুৱাৰ পাছতো তেখেতৰ মন আছিল দৃঢ়মনা, মন ভাগি যোৱা নাছিল। সদায় অখিল গগৈ ডাঙৰীয়াক সদায় উৎসাহিত কৰিছিল। তেতিয়াও তেওঁ ৰাজহুৱা জীৱনৰ লগত জড়িত হৈ আছিল, যদিও বিধায়ক হৈ নাছিল। তেখেতৰ মৃত্যু আমাৰ সমাজ জীৱনৰ এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আত্মাই চিৰশান্তি লাভ কৰক, য'তে আছে শান্তিৰে থাকক। আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক, অখিল গগৈ ডাঙৰীয়াকে ধৰি গোটেই পৰিয়ালবৰ্গক, আত্মীয় কুটুম্বক, শুভাকাংক্ষীক আমাৰ সমবেদনা জনাইছোঁ। পৰিয়ালক যাতে ভগৱানে এই শোক সহ্য কৰিবলৈ ধৈৰ্য দিয়ে, যে এটা সাহস বৰ পূজনীয় মাতৃ প্ৰিয়দা গগৈ ডাঙৰীয়ানী 14টা বসন্ত পাৰ কৰি আমাৰ মাজৰ পৰা বিদায় ল'লে। আমি তেখেতৰ স্বৰ্গগত আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আমি এগৰাকী খুব আদৰ্শ মাতৃক আমাৰ মাজৰ পৰা হেৰুৱাৰ বাবে মৰ্মাহত হৈছোঁ।